গুৰুত্বপূৰ্ণ খবৰ নতুন নিয়মেৰে ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 ৰাজ্যজুৰি কিদৰে অৰুণোদয় আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ ধন আপুনি কিদৰে লাভ কৰিব নতুন কি নিয়ম নীতি পালন কৰিব লাগিব প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ মুহূৰ্ত নতুন ৰূপত ৰাজ্যত আজি আৰম্ভ হ'ব অৰুণোদয় 3.0 ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 নতুনকৈ 19,92,167 গৰাকী লোকক সামৰি ল'ব অৰুণোদয় 3.0 পৰিপুষ্ট সমাজৰ দিশে ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপ অৰুণোদয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে আজি মুকলি কৰিব অৰুণোদয় 3.0 ৰেচন আৰু আধাৰ নাথাকিলে কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ ধন গুৰুত্বপূৰ্ণ খবৰ পূৰ্বতকৈ সলনি কৰা হৈছে অৰুণোদয় আঁচনিৰ কেইবাটাও নিয়ম ৰেচন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ড থকাৰ উপৰিও থাকিব লাগিব আধাৰ কাৰ্ড অৰুণোদয়ৰ বাবে প্ৰয়োজন হ'ব আধাৰ আৰু ৰেচন কাৰ্ড গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অৰুণোদয় আঁচনিৰ বাবে নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব ৰাজ্যত অৰুণোদয় 3.0 আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যত আহি আছে অৰুণোদয় 3.0 আজিৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি লোকসেৱা ভৱনত মুকলি কৰিব অৰুণোদয় 3.0 আৰু নতুন নিয়মেৰে অৰুণোদয়ৰ ধন লাভ কৰিব ৰাজ্যবাসীয়ে ৰাজ্যৰ 19 লাখ লোকক সামৰি লোৱা হ'ব অৰুণোদয় 3.0 পৰিপুষ্ট সমাজৰ দিশে ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপ অৰুণোদয় আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো মুখ্যমন্ত্ৰীগৰাকী আৰু কেইটামান মুহূৰ্তৰ পাছতে লোকসেৱা ভৱনত মুকলি কৰিব অৰুণোদয় 3.0 নতুন কি নিয়মেৰে অৰুণোদয় লাভ কৰিব আপুনি মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো ৰাজ্য চৰকাৰে আৰু কেইটামান মুহূৰ্তৰ পাছতেই ৰাজ্যৰ 19 লাখ লোকক সামৰি লোৱা হ'ব অৰুণোদয় 3.0 নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰ আৰম্ভ হ'ব ৰাজ্যত অৰুণোদয় 3.0 আৰু নতুন ৰূপত ৰাজ্যত অৰুণোদয় আহি আছে আমি ইতিমধ্যে উল্লেখ কৰিছো আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 পুনৰবাৰ উল্লেখ কৰিম গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ আছে অৰুণোদয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসেৱা ভৱনত মুকলি কৰিব অৰুণোদয় 3.0 আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত নতুন ৰূপত ৰাজ্যত অৰুণোদয় 3.0 19 লাখকৈ লোকক সামৰি লোৱা হ'ব অৰুণোদয় নতুনকৈ 19,92,167 গৰাকী লোকক সামৰি ল'ব 3.0 পৰিপুষ্ট সমাজৰ দিশে ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপ অৰুণোদয় ৰেচন কাৰ্ড থকাৰ উপৰিও অৰুণোদয় থাকিবৰ বাবে আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড নাথাকিলে কৰ্তন হ'ব অৰুণোদয়ৰ ধন পূৰ্বতকৈ সলনি কৰা হৈছে অৰুণোদয় আঁচনিৰ কেইবাটাও নিয়ম কি নিয়ম প্ৰযোজ্য হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছো ৰেচন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ড থকাৰ উপৰিও থাকিব লাগিব আধাৰ কাৰ্ড অৰুণোদয়ৰ বাবে প্ৰয়োজন হ'ব আধাৰ আৰু ৰেচন কাৰ্ড আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপ অৰুণোদয় আৰু অৰুণোদয়ৰ বাবে নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব অৰুণোদয় 3.0